সকল মই নয়ন গগৈ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম গাহৰি থলুৱাভাৱে কেনেকৈ দানা প্ৰস্তুত কৰি আমি গাহৰি পালন কৰি আছোঁ আৰু থলুৱাভাৱে কচু কিদৰে খুৱাব পাৰি তাকে আপোনালোকৰ আগত দেখুৱাইছোঁ। তো আমি কচু খুৱাই গাহৰিক যথেষ্ট শকত কৰিব পাৰোঁ। আপোনালোকে নিশ্চয় জানে, বহুতেই কচু খুৱাই গাহৰি দানা তৈয়াৰ কৰি আছে। ময়ো আজি তাৰ সেই কচু কাটিবলৈ গৈ কচু আনিলোঁ, তাকে দেখুৱাইছোঁ আপোনালোক। কচু কাটিবলৈ ক'ত গৈছিলোঁ মই আপোনালোকক দেখুৱাম। ঘৰৰ পৰা 2 কিলোমিটাৰ আগত গৈ আকৌ পথাৰত টাউনত কচু কাটি আনিলোঁ। অলপ লৈ লওঁ, ইয়াৰ পৰাই নিব লাগিব গাহৰিৰ কাৰণে। আৰু ঠিক আছে, বেছি দেৰি নকৰোঁ, পটাপট কচুখিনি কাটি যাব লাগে আৰু মোৰ ডিউটি যাব লাগিব 7:30 বজাত। সোনকালে পাব লাগিব। কচুখিনি কটা হৈ গ'ল। এতিয়া কচুখিনি ধুনীয়াকৈ বান্ধি ল'ম, বান্ধি লৈ বাইকত উঠাই লৈ ঘৰলৈ গুচি যাম। মুকলি কৰি দিলোঁ আৰু অলপ থাকিলে, বহুত লেতেৰা আছে, সোমাব নোৱাৰিলোঁ, জোতাযোৰ পিন্ধি অহা নহ'ল। তো ব'লকচোন এতিয়া কচুখিনি বান্ধি লওঁ। কচুখিনি বান্ধি মেলি মই উঠাই লওঁ। কচুখিনি কাটি হৈ গ'ল। কচুখিনি এতিয়া বাইকত উঠাই ল'লোঁ, ধুনীয়াকৈ বান্ধি ল'লোঁ, ৰবৰ দি বান্ধি লৈ মেলি এতিয়া যাওঁ ঘৰলৈ। কাৰণ কেলৈ টাইমটো শ্বৰ্ট হৈ গৈ আছে, ডিউটি যাব লাগে অতি সোনকালে। এতিয়া উঠি ষ্টাৰ্ট কৰি যাব লাগে। ফাইনেলি আহি ঘৰ পাই গ'লোঁ। এতিয়া কচুখিনি নমাব লাগে। এয়া ৰবৰ বান্ধি আনিছিলোঁ, ৰবৰ খুলি লৈছোঁ। খুলি মেলি এতিয়া নমাব লাগে। নমাই মেলি পটাপট কচু কাটি সিজাবলৈ ৰেডি কৰিব লাগিব। যিহেতু আমাৰ ডিউটি ইমাৰ্জেঞ্চি ডিউটি হয়, তাতো যাব লাগিব আমি ৰাইজৰ সেৱাৰ্থে। এতিয়া এইখিনি ক'লা কচু, এইটো ক'লা কচু। এই ক'লা কচুটো খোৱালে গাহৰিক আমি এক্সট্ৰাকৈ আইৰণ নোখোৱালেও হয়। কাৰণ কেলৈ এই ক'লা কচুটোত যথেষ্ট পৰিমাণে আইৰণ থাকে। এইটো ক'লা কচু, সেইকাৰণে এই বগা কচুটোতকৈ, এই দিছে বগা কচু, এই বগা কচুটোতকৈ এই ক'লা কচুটো খুৱাব পাৰিলে যথেষ্টখিনি উপকৃত হ'ব পাৰি। সেইকাৰণে মই আজি গাহৰি ফাৰ্ম কৰা যিমান দিন হ'ল, আজিলৈকে মই কিন্তু গাহৰি পোৱালিক আইৰণ ইনজেকশ্যন লোৱা নাই, কিন্তু ভিটামিন B কমপ্লেক্স মাৰিছোঁ। তো আইৰণ ইনজেকশ্যন এই মাকক যদি পোৱালি দিয়াৰ আগত কচু, এনেকুৱা ক'লা কচু দানা বনাই খুৱাই থাকোঁ, তো পোৱালিক মই ভাবোঁ আইৰণ ইনজেকশ্যন নিদিলেও হয়। কচুখিনি আনি পালোঁ, মই আপোনালোকক ভিডিঅ'টোত পিছত দেখুৱাম দানাখিনি কেনেকৈ সিজাই। অকল 7টা বাজিলেই, তো পটাপট কচুখিনি কাটি লওঁ। তো কচু কাটি হৈ গ'ল। এই কলগছৰ এই কল পচলা কাটি দিওঁ অলপমান। এই কল পচলা কাটিছোঁ। কল পচলাত মিহি মিহিকৈ কাটি দিব লাগে, তেতিয়া দানাৰ লগত মিলি যায় ধুনীয়াকৈ, খাবলৈও ভাল পায়। বৰ বেছি ডাঙৰ হৈ দিলে গাহৰি কল পচলাটো খাবলৈ অকণমান বেয়া পায়, সিহঁতি বাচি পেলাই দিয়ে। সেইকাৰণে মই এতিয়া মিহি মিহিকৈ কাটি দিছোঁ কচুৰ লগত কল পচলা। আৰু এইদৰে মই দানাৰ খৰচাটো অলপ কম কৰি খুৱাই আছোঁ। মই কমাৰ্চিয়েল ফিডটো আজিলৈকে ইউজ কৰা নাই। মই থলুৱাভাৱেই দানা তৈয়াৰ কৰি গাহৰিক খুৱাই আছোঁ, পুহি আছোঁ ধুনীয়াকৈ। যথেষ্ট তাত মই সফলো হৈছোঁ। পচলা দিলে মানে, আৰু ইয়াৰ লগত যিটো ৰাইচ পলিচটো দিম, তো ৰাইচ পলিচটো দিলে ভুচিটো অলপ ডাঠ হৈ যায়, সিহঁতি খাবলৈও ভাল পায়, ধুনীয়াকৈ পেটো ভৰে। আৰু যিমান পেট ভৰাই গাহৰিক খুৱাব পাৰে, সিমানেই গাহৰি সোনকালে ডাঙৰ হয়। আৰু এতিয়া বৰ্তমান কল পচলা, ৰাইচ পলিচ, কচু, ক'লা কচুটোত বহুত বেছি আইৰণ পোৱা যায় আৰু গাহৰিয়ে খায়ো ভাল পায়। অলপ টেষ্টি পায় নেকি গাহৰিয়ে ক'লা কচুটো খাই। অলপ খলিহৈ দি দিছোঁ। সৰিয়হৰ পিছাৰ পিছত যিটো জাবৰ থাকে, খলিহৈ দি দিছোঁ অলপ। থৈছোঁ কেৰাহীত জুই জ্বলাই থৈছোঁ। অলপ কচুখিনি অলপ সিজি লওক। এই ৰাইচ পলিচটো মই পিছত ইয়াত দিম। কচুখিনি অলপ সিজি লওক। কচুখিনি অলপ সিজি ল'লে চাপৰ হৈ যেতিয়া বহি যাব, তেতিয়া ইয়াত পলিচখিনি দি দিলে মানে বস্তুটো পলিচটো সিজিব। পলিচত যথেষ্ট
মানে খুন্দু চাউলটো থাকে সৰু সৰুকৈ, তো খুন্দু চাউলটো সিজিব বহি গ'লটো ল'লে। এতিয়া মই ভুচিখিনি দি দিছোঁ, এইখিনি ৰাইচ পলিচখিনি এইখিনি দি ধুনীয়াকৈ আকৌ পানী দি দিম, পানী দি মিলাই দিম। তো মই এইদৰে গাহৰি দানা বনাই খুৱাই আছোঁ। মই এনেদৰেই থলুৱাভাৱে দানা প্ৰস্তুত কৰি বৰ্তমান গাহৰিক খুৱাই আছোঁ। আপোনালোকেও যদি খুৱাই প্ৰমাণ কৰি চাব কেনে পায়। আৰু আজিলৈ মোৰ ভিডিঅ' ইমানতে সামৰিছোঁ। যদি মোৰ ভিডিঅ'টো ভাল পায় তো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু শেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।